কোনফালে গৰম বেছি পৰিব, কোনফালে আৰ্থৰ কোন ছাইডত বেছি গৰম পৰিব, এইফালে বেছি গৰম হ'ব নে এইফালে বেছি গৰম হ'ব। যে আৰ্থখনৰ ওচৰত সূৰ্য থাকিলে বুলি যে গৰম হ'ব, আৰ্থখনৰ সূৰ্য যদি দূৰত থাকিলে বুলি ঠাণ্ডা হ'ব, সেইটো কথা নাই। আমি জানো যে 23.5 ডিগ্ৰী কি হয়, ঢাল খোৱা হয়, ঠিক আছে। পেৰিহেলিয়ন এপিহেলিয়ন তাক কয়, ঠিক আছে। চ' যেতিয়াই সূৰ্যটো আৰ্থৰ ওচৰত থাকিব তাক তোমাক কি বুলি ক'ব, পেৰিহেলিয়ন বুলি ক'ব। যেতিয়া ওচৰত থাকিব তাক তোমাক কি বুলি ক'ব, পেৰিহেলিয়ন বুলি ক'ব। আৰু যেতিয়া তোমাৰ আৰ্থ আৰু সূৰ্যৰ মাজৰ ডিষ্টেন্স বাঢ়ি যাব, চ' ডিষ্টেন্স বাঢ়ি গ'লে তাক এপিহেলিয়ন বুলি কয়। তাক কি বুলি কওঁ আমি, এপিহেলিয়ন বুলি ক'ম, এপিহেলিয়ন। কি ক'লো মই, ডিষ্টেন্স যেতিয়া বাঢ়ি যাব এপিহেলিয়ন, ডিষ্টেন্স যেতিয়া কমি যাব তোমাক কি হ'ব, পেৰিহেলিয়ন, ঠিক আছে। চ' এই আটাইতকৈ তোমাৰ দুইটা আৰ্থ আৰু সূৰ্য একেবাৰে ওচৰত থকা ক্লজেষ্ট ডেটোৰ নাম কি হ'ব, 3 জানুৱাৰী। চ' 3 জানুৱাৰী দিনটো তোমাৰ কি হ'ব, কি ঘটনা দেখিবলৈ পোৱা যাব, পেৰিহেলিয়ন দেখিবলৈ পোৱা যাব। সেই দিনটো তোমাৰ কি হ'ব, আৰ্থ আৰু তোমাৰ ছানৰ ডিষ্টেন্স একেবাৰে কম হ'ব। আৰু এইফালে হ'ব তোমাৰ 4 জুলাই ডেটো তোমাৰ কি হ'ব, আৰ্থ আৰু মানে ছানৰ ডিষ্টেন্স তোমাৰ বেছি হ'ব। সেইকাৰণে তুমি কোৱা এতিয়া, চ' 4 জুলাই আমাৰ ঠাণ্ডা পৰে নে গৰম পৰে, কিন্তু আমাৰ চোৱা ডিষ্টেন্স বেছি আছে। চ' ডিষ্টেন্স বেছি আছে বুলিয়ে 4 জুলাইত আমাৰ কি ঠাণ্ডা দিন পৰে নেকি, কাৰণ সূৰ্য আৰু পৃথিৱীৰ মাজৰ ডিষ্টেন্স বেছি, ঠিক আছে। চ' 4 জুলাই আমাৰ কি হয়, গৰম পৰাৰ কাৰণে আমি এইফালে থাকোঁ, হয়নে। আৰু আমাৰ 3 জানুৱাৰীত আমাৰ ঠাণ্ডা পৰে কাৰণ ওচৰত থাকিলেও আমি এই চাইডে থাকোঁ, ঠিক আছে। চ' এই চাইড থকাৰ আৰ্থখনৰ এই চাইডে থকাৰ কাৰণে আমাৰ কি হ'ব, আৰ্থখনৰ এই চাইডে আমি থকাৰ কাৰণে আমাৰ 3 জানুৱাৰীত আমাৰ কি হ'ব, ঠাণ্ডা পৰিব। লাগিলে ওচৰত থাকক, কোনো কথা নাই, ওচৰত থাকিলে আমাৰ ঠাণ্ডা পৰিব, ঠিক আছে। আৰু দূৰত থাকিলেও আমাৰ এই চাইড থকাৰ কাৰণে কি হ'ব, গৰম পৰিব। সেইকাৰণে তোমাৰ মোক ক'বা যে আমি যেতিয়া খ্ৰীষ্টমাছ পালন কৰোঁ, এই অষ্ট্ৰেলিয়াতো খ্ৰীষ্টমাছ পালন কৰে, ঠিক আছে। চ' আমি খ্ৰীষ্টমাছ ঠাণ্ডা দিন পালন কৰোঁ, কিন্তু অষ্ট্ৰেলিয়াত খ্ৰীষ্টমাছ গৰম দিন পৰে। তেতিয়া কিয় পৰে মোক কমেণ্টত লাগিব এইটো কথা, ঠিক আছে।